Hello students, আজি আমি এটা নতুন চ্যাপ্টার স্টার্ট কৰিম which is chapter 4 moving charges and magnetism আৰু এই ভিডিওটোত আমি ম্যাগনেটিক ফোর্স আৰু লরেন্স ফোর্সৰ বিষয়ে অকমান আলোচনা কৰিম। তো সোৱা ইলেক্ট্ৰিসিটি আৰু ম্যাগনেটিজমৰ বিষয়ে মানুহে বহুত আগৰ পৰাই জানে। আজিৰ পৰা প্ৰায় 2000 বছৰ আগৰ পৰাই মানুহে ম্যাগনেটিজম আৰু ইলেক্ট্ৰিসিটিৰ বিষয়ে জানে, কিন্তু until 1820 আগলৈকে মানুহে ভাবিছিল যে ইলেক্ট্ৰিসিটি এণ্ড ম্যাগনেটিজম are two completely different phenomena আৰু ইহতৰ মাজত কোনো ধৰণৰ ৰিলেশন আছিল বুলি মানুহে ভাবা নাছিলে, কমপ্লিট বেলেগ বেলেগ বুলি ভাবিছিলে আৰু ইহতৰ ষ্টাডিও কমপ্লিটলি বেলেগ বেলেগকৈ হৈছিল। ইলেক্ট্ৰিসিটিৰ ষ্টাডি বেলেগকৈ হৈছিল ইণ্ডিপেণ্ডেণ্টলি আৰু ম্যাগনেটিজমৰ ষ্টাডিও ইণ্ডিপেণ্ডেণ্টলি হৈছিল। বাট around 1820 এজন সায়েন্টিস্ট অৰষ্টেডে এটা বস্তু লক্ষ্য কৰিছিল যে যদি ওয়ায়াৰ এটাৰ মাজেদি কাৰেণ্ট গৈ থাকে আৰু ইয়াৰ ওচৰত যদি এটা ম্যাগনেটিক নিডল ৰাখা হয় তেনেহলে ম্যাগনেটিক নিডলটো ডিফ্লেকশন হয়। এতিয়া সোৱা ম্যাগনেটিক নিডল এটা ডিফ্লেকশন ক'ত হয়? ম্যাগনেটিক নিডল এটাক যদি আমি ম্যাগনেটিক ফিল্ডত ৰাখো তেতিয়া এই ডিফ্লেকশন হয়, কিন্তু ইয়াতে কোনো ধৰণৰ ম্যাগনেট নাই, ওয়ায়াৰ এটাৰ মাজেৰে কাৰেণ্ট গৈ আছে এণ্ড the magnetic needle is getting deflected. তেওঁ ইয়াৰ ওপৰত আৰু ডিটেইলছত ষ্টাডি কৰিছিল আৰু ষ্টাডি কৰাৰ পিছত এইটো কনক্লুজনত উপনীত হৈছিল যে এই তাৰটোৰ কাৰণেই এই তাৰটোৰ চাৰিওপিনে কি সৃষ্টি হৈছে, ম্যাগনেটিক ফিল্ড সৃষ্টি হৈছে আৰু যাৰ ইনফ্লুয়েন্সত এই ম্যাগনেটিক নিডলটো ডিফ্লেক্ট হৈছিল। But we will not go into the detail of this experiment. এটো এক্সপেৰিমেন্টৰ আমি ডিটেইলছত নাযাওঁ, জাস্ট আমি এইখিনি আমি ইয়াৰ পৰা আমি শিকিম যে তার এটাৰ মাজেদি চাৰ্জ গৈ থাকিলে ওচৰত ম্যাগনেট নাথাকিলেও ইয়াতে কি সৃষ্টি হয়, ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হয়। সো কাৰেণ্ট গৈ আছে মানে কি চাৰ্জ মুভ কৰি আছে। সো ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে মুভিং চাৰ্জ ইজ এ সোর্স অফ ম্যাগনেটিক ফিল্ড। ইয়াৰ পৰাই কাহিনী আৰম্ভ হয়। সো ইমান দিনে মানুহে যেটো ভাবি আছিল যে ইলেক্ট্ৰিসিটি এণ্ড ম্যাগনেটিজম আৰ টু ডিফাৰেণ্ট থিংস, সো এইটো এক্সপেৰিমেন্টৰ পিছত অৰষ্টেডৰ এইটো অবজাৰভেশ্যনৰ পিছত মানুহে কি বুজি পালে যে নহয়, এই দুটা বস্তু বেলেগ নহয়, ইহঁতৰ মাজত কি আছে, এটা ইণ্টাৰ ৰিলেশ্যন আছে। আৰু লাহে লাহে মানুহে ইহঁতৰ মাজৰ ইলেক্ট্ৰিসিটি আৰু ম্যাগনেটিজমৰ মাজত ৰিলেশ্যন কি কৰি গৈ আছিল, এক্সপ্লোৰ কৰি গৈ আছিল আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ডিস্কভাৰী হৈ আছিল। আৰু এজন সায়েন্টিস্ট আছিল লৰেন্সে কি লক্ষ্য কৰিছিল যে ম্যাগনেটিক ফিল্ডত যদি আমি এটা চাৰ্জ পাৰ্টিকেল ৰাখিলে নহ'ব, ম্যাগনেটিক ফিল্ডত যদি চাৰ্জ পাৰ্টিকেল এটা মুভ কৰি থাকে তেনেহলে ম্যাগনেটিক ফিল্ডে কি কৰে, সেই চাৰ্জ পাৰ্টিকেলটোৰ ওপৰত এটা ফোর্স এপ্লাই কৰে। তেওঁ ইয়াৰ ওপৰত ডিটেইল এক্সপেৰিমেন্ট কৰিছিল আৰু কেইটামান বস্তু তেওঁ দেখা পাইছিল। ধৰা এইটো ম্যাগনেটিক ফিল্ড আৰু এইপিনে কিউ চাৰ্জ পাৰ্টিকেল এটা বি ভেলোচিটিৰে মুভ কৰি আছে। তো লৰেন্সে কি বস্তু লক্ষ্য কৰিছিল যে এই চাৰ্জটোৰ ওপৰত ম্যাগনেটিক ফিল্ডে এটা ফোর্স দিয়ে আৰু এই ফোর্সটো চাৰ্জৰ ওপৰতো ডিপেন্ড কৰে, চাৰ্জ যিমান বেছি হয় ফোর্স সিমানে বেছি হয়। ভেলোচিটিৰ ওপৰতো ডিপেন্ড কৰে, ভেলোচিটি বেছি মানে ফোর্স বেছি। লগতে ম্যাগনেটিক ফিল্ডৰ ওপৰতো ডিপেন্ড কৰে, ম্যাগনেটিক ফিল্ড যিমান ষ্ট্ৰেংথ হয় ফোর্সও সিমানে বেছি ষ্ট্ৰং হয়, সিমানে বেছি হয়। অকল এই তিনিটা কোৱান্টিটি নহয়, ইয়াৰ লগতে এইটো এংগেলক যদি আমি থিটা বুলি কওঁ, ভেলোচিটি আৰু ম্যাগনেটিক ফিল্ডৰ মাজৰ এংগেল যদি থিটা বুলি কওঁ, তেওঁ দেখা পাইছিল যে দ্য ফোর্স অলসো ডিপেন্ডস অন সাইন থিটা। And finally, he arrived in the conclusion that magnetic force is equal to Q BV sin theta. তো B ম্যাগনেটিক ফিল্ডত V ভেলোচিটিৰে আৰু
ফিল্ডৰ লগত থিটা এংগেল কৰি যদি কিউ এমাউণ্টৰ চাৰ্জ এটা এণ্টাৰ কৰে চাৰ্জ এটা মুভ কৰে তেনেহ'লে সেই চাৰ্জটোৰ ওপৰত কিমান ফ'ৰ্চ পৰে কিউ ভি ভি সাইন থিটা আৰু এই ফ'ৰ্চৰ ডাইৰেকশ্যন কি হয় পাৰপেণ্ডিকুলাৰ টু বোথ ভি এণ্ড বি ভি আৰু বি দুইটাৰে কি হয় পাৰপেণ্ডিকুলাৰ হয় লগতে ইয়াত এটা তুমি কি ডিপেণ্ডেঞ্চ পাইছা সাইন থিটা ডিপেণ্ডেঞ্চ পাইছা গতিকে নিশ্চয় বুজি পাইছা যে ভেক্টৰিয়েলি যদি ইয়াক লিখিব বিচাৰোঁ আমি ইয়াত ক্ৰছ প্ৰডাক্টত আমি লিখিব পাৰিম আৰু লৰেঞ্জে যেতিয়া ডাইৰেকশ্যনৰ ওপৰত ডিটেইল ষ্টাডি কৰিছিল তেওঁ দেখা পাইছিলে যে এই ক্ৰছ প্ৰডাক্টটোত ভি আগত আহিব বি পাছত আহিব তাৰ মানে ভি ক্ৰছ বি হ'ব চ' দিছ ইজ দ্য মেগনেটিক ফ'ৰ্চ ইন ভেক্টৰ ফৰ্ম নেক্সট আমি অকণমান আলোচনা কৰিব লাগিব যে এই ফ'ৰ্চটোৰ ডাইৰেকশ্যন কেনেকুৱা হয় এই ফ'ৰ্চটোৰ ডাইৰেকশ্যন কেনেকুৱা হয় একচুৱেলি এইটো আলোচনা কৰাৰ দৰকাৰ নাছিলে কাৰণ তোমালোকে 11th পাই আহিছা ক্ৰছ প্ৰডাক্টৰ ডাইৰেকশ্যন কেনেকুৱা বাট আই বিলিভ যে বহুতে তোমালোকে এইটো বস্তু পাহৰি গৈছা তো মই জাষ্ট এইটো বস্তুৰ এটাৰ ৰিভিজন দিব বিচাৰিছোঁ অ'কে তো ফ'ৰ্চৰ ডাইৰেকশ্যন যদি এইটো পজিটিভ চাৰ্জ হয় তেনেহ'লে ফ'ৰ্চৰ ডাইৰেকশ্যন আৰু ভি ক্ৰছ বিৰ ডাইৰেকশ্যন কি হ'ব ছেম হ'ব আৰু এইটো যদি নেগেটিভ চাৰ্জ হয় ইয়াৰ সন্মুখত এটা মাইনাছ আহিব গতিকে ফ'ৰ্চৰ ডাইৰেকশ্যন আৰু মাইনাছ ভি ক্ৰছ বিৰ ডাইৰেকশ্যন ছেম হ'ব আকৌ মাইনাছ ভি ক্ৰছ বি মানে কি ভি ক্ৰছ বিৰ ডাইৰেকশ্যনৰ অপজিট ডাইৰেকশ্যন গতিকে আমি যদি লিখি লওঁ এনেকুৱা হ'ব যে ফৰ পজিটিভ চাৰ্জ এফ আৰু ভি ক্ৰছ বিৰ ডাইৰেকশ্যন কি হ'ব ছেম হ'ব তাৰ মানে ভি ক্ৰছ বিৰ ডাইৰেকশ্যন যদি উলিওৱা সেইটো ডাইৰেকশ্যনত আমাৰ কি থাকিব ফ'ৰ্চ থাকিব আৰু ফৰ নেগেটিভ চাৰ্জ আমি যদি নেগেটিভ চাৰ্জ লওঁ তেনেহ'লে ফ'ৰ্চৰ ডাইৰেকশ্যন কি হ'ব ভি ক্ৰছ বিৰ যিটো ডাইৰেকশ্যন হ'ব সেই ডাইৰেকশ্যনটোৰ অপজিটত থাকিব তাৰ মানে তুমি যদি ভি ক্ৰছ বি আপৱাৰ্ড ডাইৰেকশ্যনত পোৱা ফ'ৰ্চ কোনপিনে হ'ব ডাউনৱাৰ্ড ডাইৰেকশ্যন যদি তুমি সোঁপিনে পোৱা তুমি যদি ৰাইট ছাইডত ভি ক্ৰছ বিৰ ডাইৰেকশ্যন পোৱা তেনেহ'লে ফ'ৰ্চ কি হ'ব লেফ্ট ছাইডত কিহৰ কাৰণে নেগেটিভ চাৰ্জৰ কাৰণে যদি নেগেটিভ চাৰ্জ এটা মেগনেটিক ফিল্ডত মুভ কৰি থাকে আৰু যদি পজিটিভ চাৰ্জ এটা মেগনেটিক ফিল্ডত মুভ কৰি থাকে তেনেহ'লে তুমি যিটো ডাইৰেকশ্যনত ভি ক্ৰছ বি পাবা একজেক্টলি সেইটো ডাইৰেকশ্যনত আমাৰ কি থাকিব মেগনেটিক ফ'ৰ্চ থাকিব ফাইন অ'কে এতিয়া মই যিটো কথা কৈ আছিলোঁ ফাৰ্ষ্ট ইয়াৰত পোৱা বস্তুখিনিৰ ৰিভিজন দিব লাগিব সেইটো হ'ল যে ভি ক্ৰছ বিৰ ডাইৰেকশ্যন কেনেকৈ উলিয়াবা মনত আছেনে ৰাইট হেণ্ড থাম্ব ৰুল আছিলে বা ৰাইট হেণ্ড স্ক্ৰু ৰুলো আছিলে তো আমি ৰাইট হেণ্ড থাম্ব ৰুলটো আলোচনা কৰিম তো ধৰা ভিৰ ডাইৰেকশ্যন এইপিনে আছে আৰু বিৰ ডাইৰেকশ্যন এইপিনে আছে তেনেহ'লে ভি ক্ৰছ বিৰ ডাইৰেকশ্যন কোনপিনে হ'ব সেইটো উলিওৱাৰ কাৰণে কি কি কৰিব লাগিছিল আমি ৰাইট হেণ্ড ল'ব লাগিছিল আৰু প্ৰথম ভেক্টৰটো যেহেতু ভি আমাৰ হাতৰ আঙুলিৰ যিটো মূৰ আছে টিপছ অফ দ্য ফিংগাৰ কোন হাতৰ সোঁ হাতৰ ৰাইট হেণ্ডৰ টিপছ অফ দ্য ফিংগাৰ আমি কোনপিনে ৰাখিব লাগিব ভিৰ পিনে ৰাখিব ফাইন আমি ভিৰ পিনে ৰাখিলোঁ আৰু আমাৰ হাতৰ যিটো তলুৱা আছে হাতৰ তলুৱা আমি কোনপিনে ৰাখিব লাগিব বিৰ পিনে ৰাখিব লাগিব তো আমি ৰাখোঁ চোৱা দিছ ইজ ভি টিপ অফ দ্য ফিংগাৰ্ছ নেক্সট আমি কি কৰিব লাগিব হাতৰ তলুৱা বিৰ পিনে ৰাখিব লাগিব চ' হাতৰ তলুৱা যেতিয়া আমি বিৰ পিনে ৰাখিম তেতিয়া থাম্বৰ ডাইৰেকশ্যন কোনপিনে আছে বুঢ়া আঙুলিৰ ডাইৰেকশ্যন কোনপিনে আছে পেজৰ ওপৰ পিনে গতিকে ইয়াতে ফ'ৰ্চৰ ডাইৰেকশ্যন কোনপিনে হ'ব পাৰপেণ্ডিকুলাৰ টু দ্য পেজ আৰু আউটৱাৰ্ড ডাইৰেকশ্যনত সেইটো আমি এই চিম্বলেৰে বুজাম চ' ভেক্টৰত যদি এইটো চিম্বলেৰে বুজোৱা যায় কি বুজি পাবা যে এই ভেক্টৰটো আছে পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন অফ পেপাৰ আৰু ওপৰৰ পিনে আছে আৰু এইটো ডাইৰেকশ্যনে কি বুজাব ভেক্টৰটো কি আছে পাৰপেণ্ডিকুলাৰ টু দ্য পেপাৰ আছে বাট ইন ডাউনৱাৰ্ড ডাইৰেকশ্যন বা ইনৱাৰ্ড ডাইৰেকশ্যন তো আমি যদি পেনটোক এটা ভেক্টৰ কোৱান্টিটি বুলি কওঁ আৰু টিপ অফ দ্য পেনটোৱে যদি ডাইৰেকশ্যন অফ দ্য ভেক্টৰ বুজাই আছে যদি পেনটোতো এই চিম্বলটোৱে কি বুজাই আছে ভেক্টৰটো এনেকৈ আছে আৰু এই চিম্বলটোৱে কি বুজাই আছে ভেক্টৰটো এনেকৈ আছে ফাইন চ' আমি এই পাৰ্টিকুলাৰ চিটুৱেশ্যনত ভি ক্ৰছ বিৰ ডাইৰেকশ্যন কোনপিনে পাম পেজটোৰ আউটৱাৰ্ড ডাইৰেকশ্যনত
এতিয়া যদি এইটো পজিটিভ চাৰ্জ হ'ল হয় ফ'ৰ্চটো ওপৰ পিনে থাকিল হয় আৰু নেগেটিভ চাৰ্জ হ'লে ফ'ৰ্চটো তল পিনে থাকিল হয় ওকে আমি আৰু এটা ডাইৰেকশ্যন উলিয়াও ধৰা এই পিনে আমাৰ মেগনেটিক ফিল্ড আছে আৰু এই পিনে আমাৰ ভেলোচিটি আছে তেনেহ'লে আৰু ধৰা এইটো এটা পজিটিভ চাৰ্জ লৈছোঁ তেনেহ'লে পজিটিভ চাৰ্জৰ ওপৰত মেগনেটিক ফ'ৰ্চৰ ডাইৰেকশ্যন কোন পিনে হ'ব তো আগৰ নিচিনাকৈ ভিৰ পিনে টিপ অফ দ্য ফিংগাৰ আৰু বি কোন পিনে আছে চোৱা বি আছে আউটৱাৰ্ড ডাইৰেকশ্যনত টিপ অফ দ্য ফিংগাৰ ৰাখিলোঁ আউটৱাৰ্ড ডাইৰেকশ্যনত আমি কি ৰাখিব লাগিব আমাৰ হাতৰ তলুৱা ৰাখিব লাগিব তেনেহ'লে বুঢ়া আঙুলি কোন পিনে থাকিব তল পিনে সো গতিকে ফ'ৰ্চৰ ডাইৰেকশ্যন তল পিনে হ'ব ফাইন যদি এইটো পজিটিভ চাৰ্জ নহয় নেগেটিভ চাৰ্জ হ'লে হয় তেতিয়া ফ'ৰ্চৰ ডাইৰেকশ্যন ওপৰ পিনে থাকিব সো তোমালোকে এনেকৈ উলিয়াই চাবা ফ'ৰ্চৰ ডাইৰেকশ্যন কেনেকুৱা হয় অকণমান প্ৰেক্টিছ কৰিবা অকণমান ফাৰ্ষ্ট ইয়াৰৰ কথা মনত পেলাবা থিংছ উইল বি ক্লিয়াৰ তো মেগনেটিক ফ'ৰ্চৰ এই ফৰ্মুলাৰ পৰা আমি এতিয়া কেইটামান পইণ্ট আমি লক্ষ্য কৰোঁ প্ৰথম পইণ্টটো হ'ল যে যদি মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনত বা অপজিট ডাইৰেকশ্যনত চাৰ্জ পাৰ্টিকেল এটা এণ্টাৰ কৰে তাৰ ওপৰত কোনো ধৰণৰ মেগনেটিক ফ'ৰ্চ নপৰিব কিয় নপৰিব ছেম ডাইৰেকশ্যনত বা অপজিট ডাইৰেকশ্যনৰ কাৰণে থিটাৰ ভেলু কি হ'ব 0 আৰু 180 ডিগ্ৰী আৰু সাইন থিটা আৰু সাইন 180 ডিগ্ৰীৰ ভেলু কি হয় 0 হয় গতিকে ফ'ৰ্চৰ ভেলু কি হৈ যাব 0 হৈ যাব আৰু চাৰ্জটোৰ ওপৰত মেক্সিমাম ফ'ৰ্চ কেতিয়া পৰিব যেতিয়া সাইন থিটা ইকুৱেল টু 1 হৈ যায় আৰু সাইন থিটা ইকুৱেল টু 1 হ'ব লাগিলে থিটাৰ ভেলু কিমান হ'ব লাগিব 90 ডিগ্ৰী তাৰ মানে মেগনেটিক ফিল্ডৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত যদি চাৰ্জ পাৰ্টিকেল এটা এণ্টাৰ কৰে তেনেহ'লে ইয়াৰ ওপৰত পৰা ফ'ৰ্চৰ ভেলু কি হ'ব মেক্সিমাম হ'ব ক্লিয়াৰ তাৰপিছত আমি মেগনেটিক ফিল্ড বি ভেক্টৰ যিটো আছে মেগনেটিক ফিল্ডৰ আমি ডাইমেনশ্যন উলিয়াব চাম তো চোৱা মেগনেটিক ফিল্ডৰ ডাইমেনশ্যন আমি এইটো ইকুৱেশ্যনৰ পৰাই উলিয়াব পাৰিম বি ইকুৱেল টু কি হ'ব বি ইকুৱেল টু হ'ব ফ'ৰ্চ ডিভাইডেড বাই কিউ ভি সাইন থিটা তেতিয়া তুমি যদি ডাইমেনশ্যন উলিয়াব বিচৰা সবৰে ডাইমেনশ্যন লিখিব লাগিব ফ'ৰ্চৰ ডাইমেনশ্যন হ'ল ml টি ইনভাৰ্স টু কিউ মানে হ'ল চাৰ্জৰ ডাইমেনশ্যন 80 ভি মানে হ'ল ভেলোচিটিৰ ডাইমেনশ্যন l টি ইনভাৰ্স 1 আৰু সাইন থিটাৰ কোনো ডাইমেনশ্যন নাই সো এইটো যদি সিম্পলিফাই কৰা m আহিব l গুছি যাব এইটো টি আৰু এইটো টি গুছি যাব সো এইটো আহিব m L0 T inverse to A inverse 1. So this is the dimension of magnetic field. And magnetic field or unit SI unit hol Tesla. SI unit of magnetic field ya ki boli koa hoy Tesla boli koa hoy. Nicholas Tesla honorat ei naam yare unit of Tesla boli koy. ফাইন আৰু ইয়াৰ আৰু এটা ইউনিট আছে গছ বুলি কয় আৰু 1 গছ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -4 টেসলা হল তাৰপিছত 1 টেসলাৰ ডেফিনেশ্যনটো তুমি এই ফৰ্মুলাটোৰ পৰা দিব পাৰিবা কেনেকৈ দিব পাৰিবা চোৱা আকৌ লিখি লৈছো কিউ ভিভি সাইন থিটা এতিয়া আমি যদি থিটাৰ ভ্যালু 90 পুট কৰো কিউৰ ভ্যালু 1 পুট কৰো মানে 1 কুলম আৰু ভিৰ ভ্যালু 1 মিটাৰ পাৰ সেকেন্ড পুট কৰো তেনেহলে f ইকুৱেল টু কি হৈ যাব b হৈ যাব আচ্ছা f ইকুৱেল টু b হয় নাই আমি লগতে f ৰ ভ্যালু কিমান পুট কৰিলো 1 নিউটন পুট কৰিলো তেতিয়া ভিৰ ভ্যালু কিমান হৈ যাব 1 টেসলা এনেকৈ আমি টেসলাৰ ভ্যালু ডিফাইন কৰিব পাৰো এতিয়া গুটেই কথাখিনি তুমি ল্যাঙ্গুৱেজত কেনেকৈ ক'ব পাৰা আমি এইটো এনেকৈ ক'ব পাৰো যে যদি 1 কুলম্বৰ চাৰ্জ এটা 90 ডিগ্ৰী এংগেলত এটা ম্যাগনেটিক ফিল্ডত এন্টাৰ কৰে উইথ ভেলোচিটি 1 মিটাৰ পাৰ সেকেন্ড আৰু যদি সেই চাৰ্জৰ ওপৰত 1 নিউটন ফোৰ্স
এক্সাৰ্ট হয় তেনেহ'লে সেই যেটো ম্যাগনেটিক ফিল্ড থাকে তাৰ যেটো ম্যাগনিটিউড থাকে আমি কি বুলি কম 1 টেসলা ওকে আই ৰিপিট যে 1 কুলম্বৰ চাৰ্জ এটা 1 মিটাৰ পাৰ সেকেন্ড স্পিডত 90 ডিগ্ৰী এংগেলত ম্যাগনেটিক ফিল্ড এটাত যদি এন্টাৰ কৰে আৰু তাৰ ওপৰত যদি 1 নিউটন ফোর্স এক্সপেৰিয়েন্স হয় তেনেহ'লে সেই পার্টিকুলার ম্যাগনেটিক ফিল্ডৰ ভ্যালুকে আমি কি বুলি কম 1 টেসলা বুলি কম okay 1 tesla is that magnetic field in which a charge of 1 coulomb moving with a velocity of 1 meter per second at right angles to the field experiences a force of 1 newton তো তুমি এনেকে কি দিব পাৰা 1 টেসলাৰ ডেফিনিশনও দিব পাৰা এতিয়া নেক্সট আমি আহিম লরেন্স ফোর্সলৈকে লরেন্স ফোর্স তে ধৰা এটা পার্টিকুলার রিজনত ইলেক্ট্রিক ফিল্ডও আছে ম্যাগনেটিক ফিল্ডও আছে আৰু তাতে কিউ পৰিমাণৰ চাৰ্জ এটা ভি ভেলোচিটিত মুভ কৰি আছে তেনেহলে এই চাৰ্জটোৰ ওপৰত কি হ'ব ইলেক্ট্ৰিক ফিল্ডও এটা ফোর্স এক্সাৰ্ট কৰিব আৰু ম্যাগনেটিক ফিল্ডও এটা ফোর্স এক্সাৰ্ট কৰিব আৰু টোটাল ফোর্স কি হ'ব এই দুটা ফোর্সৰ ভেক্টৰ সাম তো আমি কি ক'ব পাৰো যে টোটাল ফোর্স ইজ ইকুয়াল টু ইলেক্ট্রিক ফোর্স প্লাস ম্যাগনেটিক ফোর্স ইলেক্ট্রিক ফোর্স কিমান আমি জানো q into e আৰু ম্যাগনেটিক ফোর্স আমি ইতিমধ্যে কি পাইছো q v cross b q যদি কমন লৈ লোৱা it will become e plus v cross b so এই ফোর্সটোকে কি বুলি কোৱা হয় লরেন্স ফোর্স so বহুত সময়ত এক্সামত লরেন্স ফোর্সৰ এক্সপ্রেশন লিখিব দিয়ে তেতিয়া এই এক্সপ্রেশনটো লিখি বুজাই দিলে হল যে হোয়াট ইজ ভি বি এন্ড ই এন্ড কিউ ফাইন সো এতিয়া আমি যিখিনি শিকিলো সেইখিনি কনসেপ্ট ইউজ কৰি কেনে এটা প্ৰবলেম কৰিম তো সোৱা প্ৰবলেমটোত কি কৈছে a positive charge of 1.5 microcoulomb is moving with a speed of 2 into 10 to the power 6 meter per second along positive x-axis তো কি কৈছে চাৰ্জটো দিয়া আছে 1.5 microcoulomb so ইয়াতে পজিটিভ আৰু নেগেটিভ সাইনটো কনসিডাৰ কৰিব লাগিব বিকজ we have to find out the force in vector form কাৰণ ইয়াতে বস্তুবিলাক ভেক্টৰ ফৰ্মত দিয়া আছে ওকে তাৰ পিছত কি কৈছে with a speed of 2 into 10 to the power 6 meter along positive x-axis স্পিড দিয়া আছে 2 into 10 to the power 6 meter per second যেহেতু পজিটিভ x-axisৰ পিনে আছে গতিকে ইয়াতে ইউনিট ভেক্টৰ কি আহিব i cap because we know that along x-axis the unit vector is i cap আৰু magnetic field দিয়া আছে 0.2 j cap plus 0.4 k cap tesla এতিয়া আমাক খুদিছে ফোর্স উলিয়াব লাগে তো এটো একেবাৰে সিম্পল আমি ম্যাগনেটিক ফোর্সৰ ডেফিনিশন জানো q v cross b q মানে হল 1.5 microcoulomb that means 10 to the power minus 1.5 into 10 to the power minus 6 coulomb b এর ভ্যালু দেয়া আছে 2 into 10 to the power 6 i cap cross আমি কৰিব লাগিব 2 j cap plus 0.4 k cap so ইয়াতে এই দুটা যদি আমি মাল্টিপ্লাই কৰো 10 to the power minus 6 plus 6 cancel so 1.5 into 2 মানে হ'ব 3 এতে আমি ভেক্টৰ কেটা সেপাৰেটলি ক্রস প্রোডাক্ট কৰো so i cap ৰ লগত ক্রস প্রোডাক্ট হ'ব 0.2 j cap plus i cap ৰ লগত ক্রস প্রোডাক্ট হ'ব 0.4 k cap 3 থাকিব i cap cross j cap মনত আছে না i cap cross j cap কি হয় i cap cross j cap মানে আছিল k cap সো এটো হ'ব 0.2 k cap আৰু i cap cross k cap মানে আছিল minus j cap গতিকে এটো হৈ যাব minus 0.4 j cap যেহেতু আমি ফোর্স উলিয়ালো ইয়ার ইউনিট কি হ'ব নিউটন
So this is the solution to the problem. So এনেকুৱা problem নিশ্চয় কৰিব পাৰিবা.